নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ৪ জুনত পতন হ'ব বিজেপি চৰকাৰৰ। ২৯৫ আসনেৰে আহি আছে INDI মিত্ৰজোঁটৰ চৰকাৰ আৰু ফলাফলৰ প্ৰাক্ষণত ভুৱা এক্সিট পল প্ৰকাশ কৰা হৈছে। ২৯৫ খনতকৈ এখন আসনো কম নাপায় INDI মিত্ৰজোঁটে আৰু নিৰ্বাচনী বিষয়াসকলক বিপথে পৰিচালিত কৰিবলৈ প্ৰকাশ কৰা হৈছে ভুৱা এক্সিট পল আৰু প্ৰতিখন ৰাজ্যৰ ভাল ফলাফল দেখুৱাব এইবাৰ কংগ্ৰেছে। আৰু সংবাদ মেলযোগে কংগ্ৰেছৰ এই বৃহৎ ঘোষণা। সংবাদ মাধ্যমৰ এক্সিট পলক মোদী মিডিয়া পল আখ্যা এইবাৰ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ আৰু ২৯৫খন পাম বুলি সদম্ভে ঘোষণা কৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আৰু ৪ জুনত বিজেপিক বিদায় দিয়া হ'ব বুলি হুংকাৰ অৰবিন্দ কেজৰিৱালৰ আৰু ৪ জুনত পতন হ'ব এইবাৰ বিজেপি চৰকাৰৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজিৰে পৰা টোল গেটত ভৰিব লাগিব আপুনি অধিক ধন আৰু কি গাড়ীত কিমান টকা দিব লাগিব আপুনি এতিয়াৰ পৰা। ৰাজ্যৰ ৬খন টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে। মদনপুৰ, মিকিৰআটি, হাওগাঁও, নাজিৰাঘাট আৰু বালাচৰা আৰু মাণ্ডেৰদিছা আৰু ৰেহা টোল গেটত বৃদ্ধি পাব টোল কৰ। আৰু মদনপুৰত কাৰ, জীপ, ভান বা লঘু মটৰ গাড়ীৰ ছিংগল যাত্ৰাৰ বাবে ১৩৫ টকা ধাৰ্য কৰা হৈছে আৰু এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ হৈছে ২০০ টকা। লগতে লঘু বাণিজ্যিক বাহন, লঘু সামগ্ৰীৰ বাহন আৰু মিনি বাছে ভৰিব লাগিব এবাৰত ২১৫ টকা আৰু এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ হৈছে ২২৫ টকা। আৰু লগতে নাজিৰাঘাট টোল গেটত কাৰ, জীপ, ভান বা লঘু মটৰ গাড়ীৰ বাবে নিৰিখ হৈছে ১৪০ টকা আৰু এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ ২০৫ টকা। লঘু বাণিজ্যিক বাহন, লঘু সামগ্ৰীৰ বাহন আৰু মিনি বাছৰ নিৰিখ হৈছে ২২০ টকা আৰু এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ হৈছে ২৩৫ টকা। আৰু ইয়াৰ লগতে ৰহাত কাৰ, জীপ, ভান বা লঘু মটৰ গাড়ীৰ বাবে নিৰিখ হৈছে ১২০ টকা আৰু এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ হৈছে ১৭৫ টকা আৰু লঘু বাণিজ্যিক বাহন, লঘু সামগ্ৰীৰ বাহন আৰু মিনি বাছৰ নিৰিখ হৈছে ১৯০ টকা আৰু এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ হৈছে ২৮৫ টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত পুনৰ বতৰে লৈছে কালৰূপ। নিশাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। কেইবাটাও প্ৰান্তত আহিছে ধুমুহা আৰু মহানগৰীৰ উপপথত কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে। ইতিমধ্যেই ২১খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা লগতে চিৰাং, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', তামুলপুৰ, মৰিগাঁও, ডিমা হাছাও, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াতো হ'ব প্ৰবল বৃষ্টিপাত আৰু ৰাজ্যত এইবাৰ পুনৰ বতৰ লৈছে এক কালৰূপ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। কংগ্ৰেছ নে বিজেপি, দিল্লীত কাৰ হ'ব চৰকাৰ। ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে। কাইলৈ খোলা হ'ব EVM-সমূহ আৰু পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। আকৰ্ষণীয় হ'ব অসমৰ ১৪ সমষ্টিৰ নিৰ্বাচনী যুঁজ। ৰাজ্যৰ ৫২টা কেন্দ্ৰৰ ১৫২টা কাউণ্টিং হলত হ'ব ভোট গণনা আৰু কটকটীয়া কৰা হৈছে কাউণ্টিং হলৰ নিৰাপত্তা ব্যৱস্থা। নিৰ্বাচনী ফলাফলক লৈ দৃষ্টি নিবদ্ধ বিশ্ববাসীৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম খবৰটো। কাইলৈ ওলাব লোকসভা নিৰ্বাচনৰ ফলাফল আৰু এই লোকসভা নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাটো এতিয়া নিশ্চিত কৰা হৈছে। নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে APCCৰ সভাপতি ভূপেন বৰাৰ এই মন্তব্য। সংসদত সিংহৰ দৰে অসমক প্ৰতিনিধিত্ব কৰিব পৰা সাংসদ বিচাৰিছে যোৰহাটবাসীয়ে আৰু প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰ যদিও এইবাৰ যোৰহাটবাসীয়ে নিৰ্বাচন খেলিছে আৰু যোৰহাটবাসীয়ে কেতিয়াও পৰাজয় স্বীকাৰ কৰা নাই আৰু এইবাৰ যোৰহাটবাসীৰ জয়ী হ'বই। লুৰিণজ্যোতি গগৈ, অখিল গগৈ আমি একেলগে আছোঁ বুলি মন্তব্য কৰে আৰু পূৰ্বতকৈ অসমত বিৰোধী মিত্ৰজোঁটৰ আসন বাঢ়িব বুলিও মন্তব্য ভূপেন বৰাৰ।